আজি খাটাংকনি বনাঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত তৰাণী ৰিজাৰ্ভৰ আপোনাৰ কঁঠালগুৰিত থকা অমিত বৃক্ষ আন্দোলনৰ যি নাৰ্চাৰী অসম চৰকাৰৰ যি নাৰ্চাৰী তাতে আমি এবাৰ যোৱাবাৰ দৰে এবাৰ 9 লাখে কৰিছোঁ। তো এবাৰ খালি মেহগনিটো অলপ বেছিকৈ আছে, মেহগনি আছে 7 লাখ, বগীপমা আছে আপোনাৰ 1.5 লাখ আৰু আপোনাৰ তেনেকৈ উৰিয়াম আছে, শিলিখা আছে। তো টোটেল মিলি আৰু 9 লাখ কৰিছোঁ। আৰু তাৰোপৰি আমি যিহেতু আজি বিশ্ব পৰিৱেশ দিৱস, তাৰ কাৰণে আমি প্ৰস্তুতি চলাইছিলোঁ। তাৰ কাৰণে এক্সট্ৰাকৈ আমি 1 লাখ কৰি লৈছিলোঁ। তাতো শিলিখা, বগীপমা, কৃষ্ণচূড়া, নাহৰ আৰু সোণাৰু আছে। গতিকে আজি প্ৰতিখন পঞ্চায়তক আমাৰ এই মাৰ্ঘেৰিটা ব্লকৰ আণ্ডাৰত থকা প্ৰতিখন পঞ্চায়তক 100কৈ পুলি দিয়া হৈছে। প্ৰতিখন স্কুলত 100টাকৈ পুলি দিয়া হৈছে। আৰু আমি দল সংগঠন সকলোকে আজি পুলি যি পৰিমাণে দিব পাৰিছোঁ তেনেকৈ দিছোঁ। আজি বিশ্ব পৰিৱেশ দিৱস। তো সকলোৱে ভাল ধৰণে গছপুলি এটাকৈ হ'ল আজি মানে পৃথিৱীখনক সেউজীয়া কৰিবলৈ লগাব লাগে। আৰু সেই সূত্ৰে আমি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমি এই ABA নাৰ্চাৰীতে আমি ABA কাৰণেতো 9 লাখ পুলি প্ৰস্তুতি চলাইছোঁৱেই। আৰু তাৰোপৰি আমি 1 লাখ পুলি এই আজিৰ দিনটোৰ কাৰণে প্ৰস্তুতি চলাইছিলোঁ ৰাইজক দিবলৈ। গতিকে আমি আজি প্ৰতিখন স্কুলত 100টাকৈ পুলি দিব লাগে। আৰু মাৰ্ঘেৰিটা ব্লকৰ যিমানটা পঞ্চায়ত আছে 100টাকৈ দিব লাগে। আৰু দল সংগঠন যিমান আছে, গাঁৱৰ ৰাইজে যোনে যোনে পুলি বৃক্ষৰোপণ কৰিব বিচাৰিছে সকলোকে আমি পুলি দি আছোঁ। আৰু এতিয়া প্ৰায় আমি 8,000মান পুলি বিতৰণ কৰিলোঁ আৰু ৰাইজ আহি আছে, বিতৰণ কৰি থাকিম।